পহিলা মাঘ এই পহিলা মাঘত বাবা বিল্লেশ্বৰৰ ওচৰত সকলো ভক্তই আহি বেদি বাট পোৱা অৱস্থা হৈছে ৰাতিপুৱা ঠিক 8 বজামানৰ পৰা যোৱাকালিও ঠিক তেনেকুৱাই অনুৰূপ ঘটনা ঘটিছিল একচলতে বেলখৰ নহয় অসমৰ প্ৰত্যেকটা আধ্যাত্মিক অঞ্চলত এনেধৰণৰ মাঘৰ মাহত ভক্তৰ ভিৰ ঘটে দেখিবলৈ পোৱা যায় তথাপিও বেলখৰত মাঘৰ মাহটো এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় গতিকে গোটেই মাহটোতে এনেকুৱাকৈ মানুহৰ ইয়াত আগমন ঘটিব সকলো ভক্তই মনৰ কামনা বিচাৰি বাবাৰ চৰণত সেৱা লোৱাৰ যত্ন কৰে যাতে বছৰ দিনটো তেওঁলোকৰ ভালে কুশলে যায় সকলোৰে মংগল হয় তাৰোপৰি আপোনালোকক এটা ভাল খবৰ দিবলৈ ওলাইছোঁ যে বিল্লেশ্বৰত প্ৰথমবাৰৰ বাবে কাল ভৈৰৱ স্থাপন হ'ব এই কাল ভৈৰৱ অসমৰ বিভিন্ন ঠাইত নাই বা নাই এইটো আচলতে কাষি কাষি এনেকুৱা ঠাইতে কাল ভৈৰৱ আছে তাৰমানে আমি যেনেকৈ বাবা ভোলানাথৰ ওচৰত যাব লাগে কাৰোবাৰ পাৰ্মিশ্যন লৈ যাব লাগে সেইকাৰণে একদম মন্দিৰৰ সন্মুখতে কাল ভৈৰৱক আমি প্ৰতিষ্ঠা কৰিম 31 জানুৱাৰীৰ দিনা হ'ব সেইদিনা তিনিটা আমাৰ ভাল কাম হ'ব এখন মূল তৰণ পূব দিশত তৰণ উন্মোচন হ'ব এইদিনা আমাৰ বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিব গতিকে মাঘৰ এই প্ৰতিটো দিনত সকলো ভক্তই বিল্লেশ্বৰ দেৱলৈ আহক আৰু মনৰ কামনা পূৰণ কৰক আজিতো যথেষ্ট আপোনালোকে দেখিছে ৰাতিপুৱাৰ পৰা ঠিক একেই অৱস্থা মানে ইয়াত এনেকুৱা কেনেধৰণে মানুহে লাইন পাতি নিজে লাইন পাতি গৈছে এইটো বৰ ভাল লগা কথা কোনো ধৰণৰ আমি কমিটিৰ তৰফৰ পৰা একো কৰিবলগীয়া হোৱা নাই ভক্তই নিজে তেওঁলোকৰ মানে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছে নমস্কাৰ পোনপ্ৰথমে সকলোকে ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি মাঘৰ প্ৰথম দিন গতিকে এই প্ৰথম দিনটোত আজি অজস্ৰ ভক্তগণ ৰাইজ শ্ৰী বিল্লেশ্বৰ দেৱালয়ত বাবা বিল্লেশ্বৰক সেৱা কৰাৰ কাৰণে ইয়াত সমবেত হৈছে অজস্ৰ ভক্তগণৰ লানি নিচিঙা সোঁত আজি ইয়াত সকলোৰে উদ্দেশ্য এটাই যে আমাৰ যি দুখ আছিল যি যন্ত্ৰণা আছিল সেই দুখ যন্ত্ৰণাবিলাক শেষ হওক আৰু নতুন জীৱনৰ এই নতুন সময়ত আজি পহিলা যিটো 1 তাৰিখ আজি মাঘৰ গতিকে 1 তাৰিখে বাবৰ চৰণত এই কাৰণে সেৱা জনাইছে যাতে মানুহৰ জীৱনবিলাক যাতে নতুনকৈ উদ্ভাসিত হৈ উঠে যাতে দুখ যন্ত্ৰণা যাতে শেষ হয় গতিকে সকলোৰে সেইটোৱে উদ্দেশ্য অসমবাসীৰ ভাল হওক সকলোৰে ভাল হওক ইমান ভক্ত আজি ইমান ভক্তৰ সমাগম সকলোৰে মনবোৰ পবিত্ৰ ভোগালী বিহুত এনে উৎসৱেৰে ভোগেৰে ভৰি আছে আৰু মই সকলোৰে শুভ বা কুশল কামনা কৰিছোঁ আৰু সকলোৰে দুখ শোকবোৰ বিনাশ হওক সকলোৰে মংগলময় হওক তাৰে কামনা কৰিছোঁ মই নলবাৰীৰ পৰা আহিছোঁ ইয়াতেতো আজি মাঘৰ 1 তাৰিখ আহি বহুত বেছি ভাল লাগিছে আৰু আমি ভাবোঁ বা আমি বিচাৰোঁ আমাৰ জীৱনটো ভাল হওক বা আমাৰ আহিবলগীয়া বছৰটো ভাল হওক যিখিনি শিক্ষা বিদ্যা যিখিনি হৈছে সেইখিনি নাশ হওক সেইটোৱে আশা আৰু চবকে মানে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম